অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আজি মুকলি হৈ গ'ল বা সকলো পঞ্চায়তে কিন্তু আজি অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গ'ল। যিসকলে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া কিন্তু এই লিষ্টত অৰুণোদয় আঁচনিৰ সকলো মানুহৰ নাম আহি গৈছে। এতিয়া কিন্তু লিষ্ট অনুযায়ী ভেৰিফাই কৰিব অৰুণোদয় আঁচনিৰ। নিশ্চয় আপোনালোকে সকলোৱে জানে যে এইবাৰ আৰু অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰিব, যিহেতু যিসকলে অৰুণোদয় আঁচনি পাব নালাগে সেইসকলে অৰুণোদয় আঁচনি পাই আছে। এতিয়া কিন্তু আৰু 1 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ নতুনকৈ ভেৰিফাই কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনালোকে অৰুণোদয় আঁচনি পাবনে নাপায়। এই লিষ্টত কিন্তু সকলোৰে নাম আছে, যিসকলে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিল, যিসকলৰ নাম চিলেকশ্যন হোৱা নাই বা যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে পাই আছে আৰু অৰুণোদয় আঁচনিৰ 9,000 টকা লাভ কৰিছে। এতিয়া কিন্তু সকলোৰে নাম লিষ্টত আহিছে। এতিয়া কিন্তু লিষ্ট অনুযায়ী ভেৰিফাই কৰিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় সেইসকলৰ নাম ভেৰিফাই কৰিব বা চিলেকশ্যন কৰিব, আৰু যিসকলে অৰুণোদয় আঁচনি পইচা পাব নালাগে তথাপিও অৰুণোদয় আঁচনি পইচা পাই আছে, এতিয়া কিন্তু সেইসকলৰ নাম কৰ্তন হৈ যাব। সেইসকলে আৰু কেতিয়াও অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। নিশ্চয় আপোনালোকে সকলোৱে জানে যে এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা নাপায়। এতিয়া আপোনালোকে আৰু একেলগে অৰুণোদয় আঁচনি পইচা আগষ্ট মাহৰ 10 তাৰিখে একেলগে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিব। সেইকাৰণে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো আজি মুকলি হৈ গ'ল। আজি কিন্তু লিষ্টটো পঞ্চায়তত অথবা ব্লকত লিষ্টটো আহি গৈছে। এতিয়া কিন্তু লিষ্ট অনুযায়ী আপোনাৰ ঘৰত আহি অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কথা হ'ল যে আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ লিষ্টটো ক'ত পাব বা আপোনালোকে এতিয়া লিষ্টটো কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবনে নাপায়। যিহেতু আজি লিষ্টটো মুকলি হৈ গৈছে, লিষ্টটো কিন্তু আপোনালোকে অনলাইনত নাপাব, যিহেতু অৰুণোদয় আঁচনিৰ লিষ্টটো অনলাইনত পাব্লিছ হোৱা নাই। সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেনেহ'লে কিন্তু লিষ্টটো আপোনালোকৰ ব্লকত আহি গৈছে। ইতিমধ্যে ইয়াত চাব, লিষ্টটো কিন্তু ইয়াত আহি গৈছে। ফাৰ্ষ্ট ইয়াত অৰুণোদয় আঁচনিৰ ID দি আছে, তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নাম দি আছে, তাৰপিছত ইয়াত আপোনালোকৰ GP নাম দি আছে, তাৰপিছত আপোনালোকৰ ফোন নম্বৰ আৰু আপোনালোকৰ ইয়াত আধাৰ কাৰ্ড নম্বৰ দিয়া আছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চাব বিচাৰে আপোনালোকে আপোনাৰ ব্লকত যাই অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। লিষ্টটো কিন্তু আজি সকলো ব্লকত আহি গৈছে, যিহেতু অৰুণোদয় আঁচনিৰ 1 জুলাইৰ পৰা ভেৰিফাইৰ কাম আৰম্ভ হৈ যাব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। 1 জুলাইৰ পৰা নতুনকৈ আবেদন আৰম্ভ হ'ব, ভেৰিফাইৰ কাম আৰম্ভ হ'ব।